15টা সমষ্টি ইয়াতে যিটো আমাৰ এছেম্বলি আছে ইয়াত কণ্টেষ্ট কৰাৰ লগতে বাহিৰতো আমি 6-7টা সমষ্টিত আমি কণ্টেষ্ট কৰিব বিচাৰিছো। গতিকে আজি আপোনালোকক অনুৰোধ কৰিছো যে ওদালগুৰিত যোৱা নিৰ্বাচনত আমাৰ বিৰোধী দলৰ MCLA জিকি গ'ল। আজি দেখিবলৈ পাইছো যে ডিপুটি চিফ আমাৰো আছিলে, আমাৰ ডিপুটি চিফে যেনেকৈ কাম কৰিছিলে তেখেতসকলক এটা ডিপাৰ্টমেণ্ট দি থৈ দিছে। আৰু ইতিমধ্যে আমাৰ হিচাপ ওলাইছে 4টাৰ ভিতৰত 3টা সমষ্টি UPPLA জিকাৰ ফালে গৈ আছে। বেলেগৰ অংকবিলাক গুণ্ডগোল লাগিছে, দশমিক লাগিছে, আমাৰ অংক কিন্তু এইবাৰ দশমিক নাই। ৰাইজ সমস্যাবিলাক জীয়াই ৰাখি কিছুমান নেতাসকলে যুগে যুগে ৰাজনীতি কৰিব বিচাৰিছে আৰু UPPLৰ টাৰ্গেট এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগিব। সেইকাৰণে অহা বিধানসভাত আমি 15টা সমষ্টি ইয়াতে যিটো আমাৰ এছেম্বলি আছে ইয়াত কণ্টেষ্ট কৰাৰ লগতে বাহিৰতো আমি 6-7টা সমষ্টিত আমি কণ্টেষ্ট কৰিব বিচাৰিছো। আৰু লক্ষ্য দিছপুৰত আজি কিছুমান সিদ্ধান্ত ল'ব লাগিব যাতে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মৰ্যাদা পায় আৰু ন্যায় পায়, ইয়াৰ কাৰণে কাম কৰিব লাগিব। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ আজি বহুতখিনি আঁচনি আনিছে, কিন্তু সেই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাই। বাছি বাছি দিছে, অমুক পাৰ্টি হলে অৰুণোদয় পায়, অমুক পাৰ্টি হলে নাপায়, অমুক পাৰ্টি হলে অমুক আঁচনি পায়, অমুক পাৰ্টি হলে নাপায়। এইবিলাক ৰাজনীতি হ'ব নালাগে। দেশৰ যোনে গৰীব গৰীব, যোনে ধনী ধনী, যি আঁচনি আপুনি গৰীবৰ কাৰণে আনিছে প্ৰত্যেকজন গৰীব মানুহে পাব লাগিব। যি মান আঁচনি মহিলাৰ কাৰণে আনিছে প্ৰত্যেকজন মহিলাই পাব লাগিব। যি আঁচনি যুৱ যুৱতীৰ কাৰণে আহিছে প্ৰত্যেকজন যুৱ যুৱতীয়ে পাব লাগিব। ইয়াত বাছি বাছি দিয়া ৰাজনীতিটো আপুনিহে ভাল পাইছে, কিন্তু দেশৰ কাৰণে ৰাজ্যৰ কাৰণে ভাল নহয়। এই বিভাজনটো বন্ধ কৰক। আৰু ইয়াৰ কাৰণে মাত মাতিম। কেইদিনমান আগতে SIR হ'ল, এই SIRৰ তলে আমি SIR বন্ধ কৰিলো। SIR বন্ধ কৰিব পৰা নাই, চবৰৰ নাম ইয়াতে SIRত আহিছে। আমি UPPL এটা ষ্টেপ লৈছো, যদি 18 বছৰৰ ওপৰৰ কোনোবা যদি ভোট দিব পৰা ব্যক্তিয়ে বঞ্চিত হয়, ইয়াৰ কাৰণে UPPL দলে আন্দোলন কৰিব, ইয়াৰ কাৰণে মাত মাতিব, কোনো যাতে বঞ্চিত নহয়। এইটো ভাৰতত জন্ম পোৱা প্ৰত্যেকটো ব্যক্তিৰ 18 বছৰ যাৰ হৈছে ভোট দিব পৰা অধিকাৰটো তাৰ মৌলিক অধিকাৰ হয়, তাৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে। গতিকে আজি আপোনালোকক অনুৰোধ কৰিছো যে ওদালগুৰিত যোৱা নিৰ্বাচনত আমাৰ বিৰোধী দলৰ MCLA জিকি গ'ল। আজি দেখিবলৈ পাইছো যে ডিপুটি চিফ আমাৰো আছিলে, আমাৰ ডিপুটি চিফে যেনেকৈ কাম কৰিছিলে তেখেতসকলক এটা ডিপাৰ্টমেণ্ট দি থৈ দিছে। অতি দুখৰ বিষয়, লাজৰ বিষয়। কি নাটক কৰিবলৈ বিচাৰিছে আমি গম পোৱা নাই। এখন চৰকাৰ ডিষ্ট্ৰিক্টটো বহুত মৰম কৰাৰ দৰেও দেখাইছে, আনপিনে এই ডিষ্ট্ৰিক্টখন ৰিপ্ৰেজেণ্ট কৰা তেখেতসকলৰ নেতাক ক্ষমতাচ্যুত কৰি ৰাখিছে। এই ৰাজনীতিটো কিন্তু ভাল ইংগিত নহয়। সেইকাৰণে UPPLে এনেকুৱা ৰাজনীতিবিলাক আমি কৰিব নিবিচাৰো। আজি দীপন বড়ো ডাঙৰীয়া যুৱ নেতা হিচাপে আমাৰ দলত আহিছে, আমি তেখেতক আদৰণি জনাইছো। আৰু অহাকালিৰ পৰা আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত গৈ কাম কৰিব। এই নিৰ্বাচনত আমাৰ সিদ্ধান্ত কেণ্ডিডেট দিয়া কিবা আমাৰ যিবিলাক প্ৰাৰ্থী ঘোষণা কৰিব লাগে অহা 2-3 দিনৰ ভিতৰত আমাৰ কোৰ কমিটি বহি পেলাই এই সিদ্ধান্তবিলাক ল'ম। কিন্তু আজি মই আপোনালোকক ক'ব বিচাৰিছো, বহুতে ভয় খাই আছে UPPL দল দুৰ্বল হ'ল UPPL দল দুৰ্বল হোৱা নাই। সিদিনা গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কৈছে যে এটা ধুমুহা আহিছে, দুৰ্বল পাতবিলাক সৰি পৰিছে, ইয়াৰ দ্বাৰা একো লছ নহয়, নতুন পাত ওলাব। আৰু আজি বহুত সেউজীয়া নতুন পাত ওলাইছে, ওদালগুৰিত বহুত সেউজীয়া নতুন পাত ওলাইছে। ইয়াত বহুত শিক্ষিত যুৱ যুৱতী যিবিলাকে MSc কৰিছে, MTech কৰিছে, MBA কৰিছে, বহুত ভাল ভাল ল'ৰা ছোৱালী আজি দীপেন বড়ো ডাঙৰীয়াৰ লগত আমাৰ দলত যোগদান কৰিছে। আমি সেইটোকে বিচাৰিছো। দেশ গঢ়িব লাগিলে, সমাজ গঢ়িব লাগিলে, জাতি গঢ়িব লাগিলে আমাক সেই এনাৰ্জিটো লাগিব। যাৰ সপোন আছে, যাৰ আশা আছে, যাৰ ভৱিষ্যতক লৈ পৰিকল্পনা আছে, কিবা এটা কৰি দেখাবলৈ মন আছে, তেনেকা যুৱ যুৱতী সকলক লৈ পেলাই UPPL দলে অনাগত দিনত বড়োলেণ্ডৰ এটা সুন্দৰ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আছো। গতিকে আপোনালোকক ধন্যবাদ জনাইছো। আৰু সকলোৱে আমাৰ নিৰ্বাচন বেছি দিন নাই, সকলোকে মই অনুৰোধ জনাইছো যে আমাৰ ওদালগুৰি জিলাত 4টা সমষ্টি আছে। এই 4টা সমষ্টি
যোৱা ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ নতুনকে টংলা সমষ্টি হ'ল, আগৰ পানেৰী ভেৰগাঁও হ'ল, ওদালগুৰি সমষ্টি আৰু মাৰবাৰ সমষ্টি, চাৰিটা সমষ্টিতে UPPLৰ প্ৰাৰ্থী থাকিব। আৰু ইতিমধ্যে আমাৰ হিচাপ ওলাইছে, চাৰিটাৰ ভিতৰত 3টা সমষ্টি UPPLে জিকাৰ ফালে গৈ আছে। বেলেগৰ অংকবিলাক গণ্ডগোল লাগিছে, দশমিক লাগিছে, আমাৰ অংক কিন্তু এইবাৰ দশমিক নাই ৰাইজ। মই কৈছো আমাৰ অংক একো দশমিক নলাই, এইবাৰ একদম শুদ্ধ উত্তৰ ওলাব। তো এইকাৰণে আমাৰ ভেৰগাঁও, টংলা, ওদালগুৰি আৰু মাছবাট সকলো যাতে জোৰ দি কাম কৰে। ৰাইজে আমাৰ শক্তি, ৰাইজৰ লগত আমি আছো। কোন নেতা কি কৰে নকৰে, কোন দলে কি কৰে নকৰে, ইয়াৰ লগত মতলব নাই। ৰাইজ আমাৰ মা বাপ, ৰাইজৰ লগত থাকি কাম কৰিব লাগিব আৰু তেখেতসকলৰ কাৰণে সেৱা কৰিব লাগিব। মই ধন্যবাদ দিব বিচাৰিছো আমাৰ ওদালগুৰি জিলা, ভেৰগাঁও জিলা, আমাৰ প্ৰাক্তন সকল MCLA সকল, দলৰ নেতা কৰ্মীসকলক। যোৱা 5টা বছৰত যিমান ধুমুহা হলেও, বানপানী হলেও ৰাইজক কোনো কষ্ট পাবলৈ দিয়া নাই। তাৎক্ষণিকভাৱে তেখেতসকলে যাই সেৱা কৰিছে। আহি থকা সময়তো এই যে মনোভাৱ, ইটো লৈ পেলাই ওদালগুৰি জিলাৰ আমাৰ সকলো UPPLৰ নেতা কৰ্মীয়ে কাম কৰিব, এইটো আশা ৰাখিছো আৰু সকলোকে ধন্যবাদ জনাইছো। পুনৰ অনুৰোধ কৰিছো, এবাৰ মোৰ লগত শ্লোগান দিয়ক, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ। ধন্যবাদ।